everyone, namaskar and welcome back to my YouTube channel again and the second part of Shibosagar vlog. So here agor video ro apnaloke sale ami train pora ahilo nami goi hotel room tum lolo dasot gasaru ami okoman rest lolu jeheru gote rati journey kori ahisu bhagor lagi ase to tuponi to complete hole fresh lagi thake to hui golu etia ami duyo hajikasi ulai ready hoisu etu moi aru ifale bro তো এতিয়া দুই আমি ওলাই যাম ফার্স্ট আমি ৰংঘৰলৈকে যাম বুলি ভাবিছো তো তাৰ পিছত এটা এটাকে যিমানখিনি যি পাৰো এক্সপ্লোৰ কৰিম তো ওলাই যাও কিবা খাই লো তো দেখাই আছো আপোনালোকক আৰু দিব ভাল লাগিছে না নাই এক্সাইটেড অলপমান কেমেৰা কোৱালিটিটো অলপমান বেয়া হ'ব পাৰে মানে আপোনাৰ এই লাইটৰ পোহৰটো অলপমান কম আছে তো এডজাস্ট কৰি ল'ব আৰু মোৰ লুকটো কেনে লাগি আছে কমেন্ট কৰি নিশ্চয় জনাব মই সদায় এটা বস্তু লক্ষ্য কৰো যিকোনো হোটেল ৰুমত ফাৰ্ষ্ট যেতিয়া আমি চেক ইন কৰিম তেতিয়া ৰুম চুম কি ধুনীয়া লাগি দেখে তাৰপিছত ৰুমত সোমোৱাৰ পিছত কি অৱস্থা হয় চাওকচোন এই বিছনা গামোচা পেন চাফা কৰি ৰাখিব লাগিব বুজিছানা টেবুল চেবুল বাপৰে বাপ তো লেটস গো আমি আপোনাৰ বাহিৰত মানে টেম্পু ৰখি আছিলোঁ হঠাতে নীলা এটা বহুত ডাঙৰ বৰষুণ মোটামুটি আধা ঘণ্টা 45 মিনিটমান আমি তাত বৰষুণত ৰখিলোঁ ইমান ভিজা নাই মোৰ জোতা অলপ ভিজিল তাৰপিছত এই টেম্পুখন পালোঁ আমি সোমালোঁ ৰংঘৰত মানে আজি ৰাতিপুৱাৰ পৰা বহুত কিবা কিবি বিতি হৈ গ'ল মিন্স কি আমি আপোনাৰ 12টামান বজাতে ওলালোঁ ৰুমৰ পৰা তাৰপিছত ওলাই আহি এখন মেজিকত উঠিলোঁ মেজিকখনে আমাক বেলেগ ফালে লৈ গ'ল তাৰপিছত তাক ক'লোঁ যে ৰংঘৰ যাব লাগিছিল সি ক'লে এইটো ৰাস্তাটো নহয় তো তাৰ পৰা নামিলোঁ পিলপিলিত উঠি আকৌ মেইন টাউনলৈ আহিলোঁ তাৰপিছত দিলে বৰষুণত আধা ঘণ্টা 45 মিনিটমান ৰখি আৰু এখন টেম্পুত উঠি আমি আহিলোঁ আৰু এইটো মোৰ ফালে আছে ঐতিহাসিক ৰংঘৰ যাই আছোঁ তো এয়া মোৰ পিছফালে আছে অসমৰ লগতে এছিয়াৰ প্ৰথম পেভিলিয়ন ৰংঘৰ যোনটো স্বৰ্গদেউ প্ৰমত্ত সিংহই 1746 খ্ৰীষ্টাব্দত কনষ্ট্ৰাকশ্যন ষ্টাৰ্ট কৰিছিল আৰু তো ইমান দিনে কিতাপত পঢ়ি আছিলোঁ তো আজি দেখা পাই সঁচাকৈ বহুতেই ভাল লাগিল আৰু সঁচাকৈ বহুত ধুনীয়া হয় ৰংঘৰটো প্ৰাকৃতিক পৰিৱেশ একদম আৰু এতিয়া লাহে ওপৰত যাম মইতো বম এক্সাইটেড হৈ আছোঁ ওপৰত যোৱাৰ কাৰণে দিব কেনে লাগি আছে বাৰু সঁচাকৈ শুকুলা খাৰি কলা বিন্দি চুলি মেলি মেঘালি ৰূপৰে গহনা ৰূপালী ঝুমকা চকুতি পথে বিচুলি এইটো এনেকৈ লিখাটো কিবা মানে নেচেচাৰী নেকি চবে যে গাৰ্লফ্ৰেণ্ডৰ আৰু প্ৰিয়জনৰ নাম কেইটা লিখি থৈ যায় তোৰ নাই নেকি কোনো তইতো 22 বছৰ ধৰি ছিংগেলে আছা আৰু ইয়াৰ পৰা যদি আমি বিহুত যদি আহোঁ বিহু চাওঁ আৰু বহুতেই বেছি ভাল লাগিব আপুনি চাওক ইয়াত বাকৰিত বিহু হ'ব ইয়াৰ পৰা বোলে চাই আছোঁ মানে যদি সঁচাকৈ এটা টাইম মেচিন থাকিল হয় না আজি ইয়াত আহিব টাইমটো লাইক ৰিভাৰ্চ কৰি দিলোঁ হয় পূৰা লাইক 200-300 বছৰমান আগত গুচি গ'লে হয় তাৰপিছত কেনেহেন খেলা চাইছিল ইয়াত অভিয়াছলি ভাল লাগিল হয় চাই ব্ৰ দিব্যজিত শুনা আকৌ তুমি নাম নিলিখা নেকি তোমাৰ প্ৰেয়সীৰ কেইজনীমান প্ৰেয়সী আছিল কলেজত থাকোঁতে আছিল নে নাই George तेरे साथ हूँ मैं बेहतर हूँ baby धीरे जब आए दोनों साथ धीमे छुए हाथ धीमे करे बात कोई सुना ले আমি ৰংঘৰত বহুখিনি টাইম স্পেণ্ড কৰিলোঁ তাৰপিছত এই মোৰ চিনিয়ৰ দাদা এজন লগ পালোঁ তো তাৰ লগত বহুত ফটো চটো উঠিলোঁ দিব কেনে লাগিল তলাতল ঘৰ গৈ আছোঁ গাইজ ৰংঘৰৰ পৰা ওলাই আমি
চিধা আহি গ'লোঁ তলাতল ঘৰত মানে বেছি ডিষ্টেঞ্চ নহয় ওচৰতে 3 কিলোমিটাৰমান হ'ব চাগে ৱাকিং ডিষ্টেঞ্চত আছে তো এইটো মোৰ সন্মুখত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দ্বাৰা নিৰ্মিত তলাতল ঘৰত আহি এইটো কি স্পট কৰিলোঁ এজ ইউ কেন চি এইটো এটা ঐতিহাসিক দমকল ৰাজাই ব্যৱহাৰ কৰা দমকল নেকি বে তো এয়া মোৰ পিছফালে আছে তলাতল ঘৰ মানে পিছফালে নহয় আচলতে মই তলাতল ঘৰৰ ওপৰত থিয় হৈ আছোঁ আৰু বহুতেই ধুনীয়া পৰিৱেশ এইফালে তলত গ'লে তাৰে পৰা ওলবা নোৱাৰে আৰু মানে মানুহখিনিক চবকে টুৰিষ্টখিনিক ওপৰতে ঘূৰিব দিয়ে তলত যাব নোৱাৰে মানে কি হয় তলত গ'লে ওলবা যায় তলত গ'লে মানে ফচি যায় ওলাব নোৱাৰে ওলবাটো তইহে পাৰা নাই কোনোবাৰ হৃদয়ৰ পৰা বুজছা না লাজ চ' স্কেৰি ফটো উঠি বম এস্থেটিক লাগব না ইয়াত কিমান বছৰ আগতে বনোৱাত এতিয়াও মানে ইমান টোটেলি মানে আৰু গুড কণ্ডিশ্যনত আছে আৰু মানুহে এইবিলাকত চবতে সেনেকৈ যে নামবিলাক কিয় লিখি যায় মই বুজিয়ে নাপাওঁ আই হয় দে তোহাৰ প্ৰেমটো চিৰযুগমীয়া সেই বুলি ঐতিহাসিক ঠাইত নাম লিখি যাবি নেকি বুজবি অঁ তোমালোকৰ প্ৰেমতকৈ এই জাগাটোৱে চিৰযুগমীয়া তো ইয়াৰ তলত বহুখিনিয়ে মানে কেভছ আছে বুলি কয় কিন্তু তলত যাব নিদিয়ে মানে গ'লে মানুহবিলাক বোলে তাত ফচি যায় সেইকাৰণেহে যাব নিদিয়ে নাই কি আছিল তলতকৈ যাবা নেদে তলতকৈ যাবা নেদে তলত মানে ফচি যায় ফুল বুলীয়া টাইপ ফচিটো তইহে আছে তাইৰ হৃদয়ত হা তই ওলবা পৰা নাই মানে বৰষুণ দি আছে না বৰষুণ দি থকা ঠাইখিনি বহুত পিছল হৈ আছে মই 2-3 বাৰমান পিছল খালোঁ বহুত শ্লিপৰি প্লেনিং কৰা হৈছিল কেনেকৈ কৰা যাব আমাৰ ভৱিষ্যতৰ নিচিনা আৰামছে আহিবি স্ল'লি তো মই তলাতল ঘৰত আহি এই যে চিৰিকেইটা মই উঠি আহিলোঁ তাৰ পৰা এটা মই নতুন আজি শিক্ষা পালোঁ যে আমি যে কৈ থাকোঁ ইমানখিনি হৈ আছে মোৰ লাইফত বেয়া হৈ আছে কিবা হৈ আছে চাওক যেনেকৈ ৰাতিৰ পিছত ৰাতিপুৱা হয় ঠিক তেনেদৰে ইমানখিনি অন্ধকাৰৰ পিছতো আমি আহি পোহৰ পালোঁৱে মানে গতিকে কি অন্ধকাৰৰ পিছত পোহৰ আছে আৰু যে চিৰিকেইটা বগাই আহিলোঁ ঠিক তেনেদৰে আপোনাৰ জীৱনৰ ভৱিষ্যতটো যদি আপুনি অন্ধকাৰ দেখি আছে তাত আপুনি সেই অন্ধকাৰৰ মাজেৰে কষ্ট কৰি কৰি আহি এনেকৈ সফলতাৰ চিৰি এদিন বগাই আহিব লাগিব ৰাইট অ'কে মই এইমাত্ৰ যিখিনি কথা ক'লোঁ মোক বহুত ডাঙৰ মটিভেশ্যনেল স্পীকাৰ যেন লাগে বাট মই কোনো মটিভেশ্যনেল স্পীকাৰ নহয় মই জাষ্ট জ'কছে পাৰ্ট কথাখিনি কৈছোঁ কিন্তু যদি আপোনালোকে নিজৰ লাইফত ভাবি চায় কথাখিনি চামহাও ট্ৰু আমাৰ লাইফত এপ্লিকেবল হয় কাৰণ উই শুড নেভাৰ লুজ হোপ ৰাইট